वेलकाम मोदीजी खूब सुंदर भावे एनेधरणे बंती प्रज्वलনৰ দ্বাৰা प्रधानमंत्री नरेंद्र मोदीक आदरणी जনোৱা হৈছে আৰু তাৰ লগতে সমগ্ৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰখনে এতিয়া বন্তিৰে প্ৰজ্বলিত কৰা হৈছে বন্তিৰে উদ্ভাসিত হৈছে বন্তিৰ পোহৰেৰে এনেধৰণে উদ্ভাসিত হোৱা দেখা গৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আৰু যিসকলে বন্তি প্ৰজ্বলিত কৰিলে অৰ্থাৎ মহিলা মৰ্চাৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকে এই মুহূৰ্তত দুই একগৰাকীয়ে ফটো উঠি থকা দেখা গৈছে তেওঁলোকে ইয়াতে কপি ফটো লৈছে আৰু প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবৰ বাবে সকলো উৎসাহী যথেষ্ট উৎসাহ তেওঁলোকৰ মাজত আছে আমি ৰত্না সিংহকে ধৰি অন্যান্য সকল যেহেতু আছে আমি ৰত্না সিংহৰ সৈতে কথা পাতিম আৰু লগে লগে আমি ভিডিঅ' দেখুৱাই থাকিম যে ইয়াৰ পৰিৱেশো আমি দেখুৱাই থাকিম আৰু তাৰ লগতে কথাও পাতি থাকিম ৰত্না সিং ডাঙৰীয়ে কাইলৈ যেহেতু প্ৰধানমন্ত্ৰী গৰাকী ইতিমধ্যে প্ৰধানমন্ত্ৰী গৰাকী আহি উপস্থিত হৈছে স্বাগতম জনাইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ যশস্বী প্ৰধানমন্ত্ৰী অসমৰ মাটিত মা কামাখ্যাৰ মাটিত শংকৰদেৱৰ মাটিত সকলোৱে মিলি আমাৰ कार्यकर्ता बहुत उत्साहित আছে হেঁপাহ আছে মৰম স্নেহ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণ তেওঁ যিবোৰ গ্যাৰান্টি দিছে মোদীৰ গ্যাৰান্টি এনে গ্যাৰান্টি নহয় আমি বিশ্বাস কৰিছোঁ আৰু कार्यकर्ता বিশ্বাস কৰিছে মোদীৰ ওপৰত যে তেওঁ ভাৰতক এটা বিশ্বগুৰু বনাবলৈ গৈ আছে সব প্ৰত্যেক कार्यकर्ता ভিতৰত এনাৰ্জি আছে উৎসাহ আছে আৰু সেই উমং লৈ আমি আগবাঢ়ি যাম 2024 যিটো ইলেকশ্যন আছে সেইখিনি আমি সকলোৱে মিলি নিজৰ মানে তেজ মানে যিবোৰ লগাব লাগে আমি লগাই দিম আৰু লগাই আমি ভাৰতীয় জনতা পাৰ্টিক আকৌ জিকাম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতক বিশ্বগুৰু বনাম খুব আমি অলপ আগতে শুনি আছিলোঁ জয় শ্ৰীৰাম ধ্বনি ভাৰত মাতাক জয় খুব জয় শ্ৰীৰাম ধ্বনি ৰাম মন্দিৰ হৈছে আমাৰ তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল আজি 500 ইয়াৰ্ছত আমি ইমান কষ্ট কৰিলোঁ দুখ লাগিছিলে তেওঁ টেণ্টত আছিলে আমি ঘৰত আছিলোঁ কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে নেতৃত্ব দিছে লালকৃষ্ণ আদৱানী তেওঁ ভাৰত ৰত্ন পাইছে আজি আমি কিমান উৎসাহিত আছোঁ আজি চাওক দিনটো কিমান মিলি গৈছে আমাৰ লালকৃষ্ণ আদৱানী অটল বিহাৰী বাজপেয়ী আমাৰ মানে তেওঁলোকো আমাৰ মাৰ্গদৰ্শক দীনদয়াল উপাধ্যায় শ্যামা প্ৰসাদ মুখাৰ্জী তেওঁলোকে অন্তোদয় যিটো আমাৰ ভাষা দি গ'ল আইডিঅলজি দি গ'ল সেইখিনি ৰাস্তাত আমি গৈ আছোঁ আৰু নৰেন্দ্ৰ মোদী না খাওঁগা না খানে দুংগা সেইখিনি যিটো আইডিঅলজি লৈ গৈ আছে আমি কানেক্ট কৰিছোঁ আৰু মোৰ নিচিনা তৃণমূলৰ कार्यकर्ता মহিলা পুৰুষ সকলে তেওঁৰ লগত কানেক্ট কৰি ভাৰতীয় জনতা পাৰ্টিৰ লগত কানেক্ট কৰি দ্যাট মেক্স দ্য পাৰ্টি উইথ আ ডিফাৰেঞ্চ সেইকাৰণে আমি আজি আছোঁ আৰু এই দীপ প্ৰজ্বলন আপুনি চাব পাৰে আজিলৈকে কেতিয়া হোৱা নাই দীপ প্ৰজ্বলনৰ কথাটোকে যদি আপুনি কয় খুব ভাল লগা হৈছে হয় এইটো খুব ভাল লগা হৈছে আৰু আপুনি এটা কথা আপুনি মাইণ্ড কৰিব ৰাইজেও মাইণ্ড কৰিব লাগে যে আজিলৈকে যিমান প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী 60 টাইমছ মোৰ দেন দ্যাট 60তকৈ বেছিবাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমত আহিছে কাৰণ অসমক নৰ্থ ইষ্টক তেওঁ অষ্টলক্ষ্মী বুলি ভাবে আৰু অষ্টলক্ষ্মীত অসমত ইমান কালিতো প্ৰকল্পবোৰ 11,000 কোটি টকাৰ প্ৰকল্প লঞ্চ হ'ব এইটোতো বহুত ডাঙৰ কথা আৰু এইটো ইতিহাস আছে যে আপুনি ইতিহাসৰ যদি পৃষ্ঠখিনি ঘূৰাই চাব এই নৰ্থ ইষ্টতে আমাৰ কংগ্ৰেছৰ ক'ব নালাগে কিন্তু ইন্দিৰা গান্ধী বম পেলাইছে মিজোৰামৰ ওপৰত আমাৰ নৰেন্দ্ৰ মোদী সকলোকে লৈ চলে আজি গণতন্ত্ৰ মজবুত হৈছে তেওঁৰ নেতৃত্বত আৰু ডাবল ইঞ্জিনৰ চৰকাৰ ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সকলো ৰাইজক সকাহ হেঁপাহ আৰু প্ৰতিশ্ৰুতি পূৰ্ণ কৰিছোঁ প্ৰধানমন্ত্ৰী আহিব তাৰ বাবে সকলো এনেধৰণে উৎসাহী হৈ আছে আমি পৰিৱেশ দেখুৱাইছোঁ বন্তি প্ৰজ্বলিত যদি আমি খানাপাৰা এই পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰখন এবাৰ কেমেৰাটো ঘূৰাই দিওঁ তেনেহ'লে চৌপাশে দেখিম যে চৌপাশে মাথো বন্তি এতিয়া প্ৰজ্বলিত হৈছে বন্তিৰ পোহৰেৰে এনেধৰণে উদ্ভাসিত হৈ আছে আৰু তাৰ লগতে জয় শ্ৰীৰাম ধ্বনি শুনা গৈছে আমি জয় শ্ৰীৰাম ধ্বনি আছে আৰু জয় শ্ৰীৰাম মোদীজী স্বাগতম 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 মোদীজী স্বাগতম 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 মোদীজী স্বাগতম 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 আকৌ এবাৰ মোদী সরকার হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জিন্দাবাদ জেপি নড্ডা জিন্দাবাদ জিন্দাবাদ ভবেশ কলিতা জিন্দাবাদ জিন্দাবাদ ধন্যবাদ আমি এনেধৰণে এই দৃশ্য দেখুৱাইছোঁ ইভা যে বন্তি প্ৰজ্বলিত হৈছে বন্তিৰ পোহৰেৰে এনেধৰণে উদ্ভাসিত হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকী যিহেতু কইনাধৰাতে আজি থাকিব আৰু কইনাধৰাত তেওঁ থকাৰ সময়ছোৱাতে তেওঁ এখন বৈঠকত মিলিত হ'ব আৰু কাইলৈৰ দিনটোৰ যিখিনি কাৰ্যসূচী আছে তেওঁ 11,599 কোটি টকাৰ যি প্ৰকল্প সেই প্ৰকল্প বহুকেইটা প্ৰকল্প তেওঁ আধাৰশিলা কৰিব আৰু তাৰ লগতে দুটাকৈ প্ৰকল্প তেওঁ দেশবাসীৰ বাবে উৎসৰ্গিত কৰিব আৰু তাৰ বাবেই এতিয়া বৰ্তমান এই পৰিৱেশ আমি ইয়াৰ খানাপাৰাৰ চৌপাশৰে এনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত ইভা দেখুৱালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ